সৌ সিদিনা চামগুৰিত বিজেপিৰ হৈ প্ৰচাৰত থকা চকুৰ আলীয়ে এতিয়া দিছপুৰত এখন চাহৰ দোকান দিছে। মই বহুতক কওঁ যে আমাৰ প্ৰত্যেকজন মানুহৰ ভিতৰত এজন চকুৰ আলী লুকাই আছে। জীৱনৰ যুদ্ধ তাৰ মাজেদি প্ৰকাশ পায়। প্ৰথমতে পদপথত চকুৰ আলী চাহৰ দোকান দেখুৱাই ল'ব খুজিছোঁ। টি টাইম উইথ চকুৰ আলী, তাৰ লগত চকুৰ আলী জড়িত আছে। এতিয়া মই কি কৰি খাম? এতিয়া চলা ৰাস্তা নামৰ এটা ঘৰ নাই, এতিয়া কি খাম? এইটো চিকেন বিৰিয়ানী নে ভেজ বিৰিয়ানী? চিকেন ড্ৰেছ জোৰ টি টাইম উইথ চকুৰ আলী। কি মিনিংটো কি ইয়াৰে? তাৰ লগত চকুৰ আলী জড়িত আছে। হয়, চকুৰ আলীৰ লগত চাহ আছে। হয়। চকুৰ আলীয়ে চাহ দোকান দিম বুলি কিয় ভাবিলে? এতিয়া মই কি কৰি খাম? এতিয়া চলা ৰাস্তা নামৰ এটা ঘৰ নাই, এতিয়া কি খাম? এতিয়া কিমান কৰি লৈছে চাহত? কিমান টকা? 10 টকা। আৰু বিৰিয়ানীও পায় নেকি? হয়। আপোনাৰ লগত চাহ খাব পাৰিব? পানী ল'লো আৰু একাপ চাহ খালো, ঠিক আছে? চকুৰ আলী কিমান টকাৰ পৰা কিমান টকালৈ পায় ইয়াতে? বিৰিয়ানী হওক চাহ হওক সেই টকা? বিৰিয়ানী 40 টকা আৰু চাহ 10 টকা। কি ক'ব ৰাইজক? কি ক'ব? ৰাইজে বহুত ধন্যবাদ জনাইছো। ৰাইজে বহুত মানুহ আহি আছে চাপৰ্ট। জীৱনত কেনেকৈ সুখী হৈ থাকিব লাগে এটা ডাঙৰ অভিজ্ঞতা আমি চকুৰ আলীৰ পৰা শিকিব পাৰোঁ। চকুৰ আলীয়ে এই দোকানত এজন মানুহে যেতিয়া সুধিলে জীৱন কেনেকৈ চলিছে, তেওঁ কৈছে খুব বঢ়িয়া চলিছে, মানুহে মোক মৰম কৰিছে আৰু সেই মৰমত মই চলি আছোঁ। আজিকালি বেছিভাগ সমস্যা আমাৰ মানসিক সমস্যা। আমি জীৱনটো উদযাপন কৰিব নাজানো, যাৰ ফলশ্ৰুতিত আমাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। মানসিক ৰোগটো আছেই, সেই মানসিক ৰোগে শৰীৰত আন ৰোগৰ জন্ম দিছে, উদাহৰণস্বৰূপে ডায়েবেটিছ। চকুৰ আলী জীৱন জীনাৰ এটা ৰূপ। ৰাজনীতি কৰিছে চকুৰ আলীয়ে, ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ পৰা জাপি পিন্ধিছে চকুৰ আলীয়ে। ৰকিবুল হুছেইনক হৰুৱাবলৈ চামগুৰিলৈ বিজেপিৰ হৈ প্ৰচাৰ অভিযানত নামিছে চকুৰ আলীয়ে। আৰু সেই সময়তে চকুৰ আলীয়ে মোৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছিল যে মই আজিলৈকে ৰাজনীতি কৰিলোঁ, বিজেপিৰ লগত থাকিলোঁ, মই কিন্তু নিজাববীয়াকৈ একো বিচৰা নাই। মোৰ পিতৃ মাতৃ পাহাৰত থাকে, জংঘলৰ মাজত থাকে, পানীৰ অভাৱ তাত, তথাপি মই 1 পইচা বিজেপিৰ পৰা লোৱা নাই। মই সুধিলোঁ যে এটা সংস্থাপন কৰি নোলোৱা কিয়, কেনেকৈ তোমাৰ জীৱন চলিব? চকুৰ আলীয়ে কৈছিল যে মই ক'ৰবাত বাচন ধুওঁ, হোটেলত কাম কৰোঁ, এনেকৈ মই 2 পইচা অৰ্জন কৰোঁ। মই বোলো ইয়ালৈ চামগুৰিত আহিবৰ কাৰণে তোমাক বিজেপিয়ে পইচা দিয়া নাই? বোলে দিয়া নাই, মই নিজে আহিছোঁ। সেই সময়ত চকুৰ আলীৰ সৈতে মই হোৱা কথা বতৰাত মই কৈছিলোঁ তুমি পাৰিলে নিজাববীয়া কিবা এটা আৰম্ভ কৰা। আৰু আজি দিছপুৰত চকুৰ আলীক এই ৰূপত দেখি মোৰ অন্ততঃ মনটো ভৰি পৰিছে যে জীৱন জিনিব শিকিছে, হাঁহিছে, হহুৱাইছে, চেলফি লৈছে, জনপ্ৰিয়তা আছে, আৰু তাৰ মাজত এখন চাহ দোকান খুলি এইবাৰ চকুৰ আলীয়ে প্ৰকৃততে নিজক সংস্থাপন কৰাৰ দিশত এখোজ আগবাঢ়িছে। চকুৰ আলীলৈ বহুত শুভেচ্ছা থাকিল। এইটো চিকেন বিৰিয়ানী নে ভেজ বিৰিয়ানী? চিকেন ড্ৰেছ জোৰ টি টাইম উইথ চকুৰ